ব্যস্ত ৰাইজৰ মাজত আমাৰ বসন্ত দাস ডাঙৰীয়া আহি তেখেতে আজি স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এটা সাংস্কৃতিক অনুষ্ঠানো তেখেতলোকে একদম নাচ গান কি ধুনীয়াকৈ এটা পৰিৱেশ কৰি সকলো ছাত্ৰ ছাত্ৰীক মনোগ্ৰাহী কৰি তুলিছে আৰু আশা কৰিছোঁ আমাৰ যদিও বান বিধ্বস্ত হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা ৰাইজৰ মাজত প্ৰতি মুহূৰ্ততে আমাৰ সাংসদ ডাঙৰীয়াই আহি দেখাই দিছে। কিছুদিনৰ আগত আমতলা আলফা মাথাউৰি ৰঙানদী নিপকোৰ বানে যি ছিঙি লৈ গৈছিলে তাৰ কাৰণে আমাৰ আমতলা বিভিন্ন অঞ্চলৰ গাঁওসমূহৰ ক্ষতিসাধন হৈছিলে আৰু বিদ্যালয়সমূহ ক্ষতিসাধন হৈছিলে। তাৰ পৰিলক্ষিতত আমি সমূহ গাঁৱৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক আজি নিমন্ত্ৰণ কৰি আমি পাঠ্যপুথি এখন বহি এটা কলম এডাল পেঞ্চিল এডোখৰ ৰবৰ দি তেওঁলোকক আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবৰ কাৰণে আমি আগবঢ়োৱা হৈছে। আৰু মাননীয় সাংসদ ডাঙৰীয়া ছিগাৰ সময়ত পাকিস্তানৰ লগত ভাৰতৰ যি যুদ্ধ হৈছিলে তাৰ কাৰণে বহিৰাষ্ট্ৰসমূহক পাকিস্তান যে এখন সন্ত্ৰাসবাদী দেশ এই প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁ দেশে দেশে ঘূৰি আছিলে আৰু সেইখিনি সময়ত সাংসদ ডাঙৰীয়া এই সমষ্টিটো তত্বাৱধানত চোৱা চিতা হৈ আছিলে। তেওঁ নথকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই আহি ইয়াতে উপস্থিত হৈছিলে। আহি তেখেতে কথা দিছিলে যে মাথাউৰিটো অতি সোনকালে নিৰ্মাণ কৰি দিয়া যাব আৰু ইয়াত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেক ঘৰ লোকক যেনেধৰণে সুবিধা আগবঢ়াব লাগে তেওঁ সেই সুবিধাৰ ব্যৱস্থা কৰি দিম বুলি তেওঁ কথা দি গৈছে। গতিকে এই অঞ্চলত বসবাস কৰা ৰাইজ সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ, কোনো চিন্তা কৰিব নালাগে। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ সকলোৰে দায়িত্ব লৈছে আৰু যিখিনি আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ষতিগ্ৰস্ত ঘৰ সকলো তেওঁ সুবিধা কৰি বনাই দিয়া বা বিভিন্ন সা সুবিধা প্ৰদান কৰা তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু যেনেধৰণে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰে তেনেধৰণে কাম কৰে। আৰু আমাৰ লগত আজি উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি তেলাহী মণ্ডলৰ মাননীয় সভাপতি প্ৰদীপ ভূঞা ডাঙৰীয়া। তেখেতৰ নেতৃত্বত মণ্ডলৰ সকলো বিষয়ববীয়া ইয়াৰ বুথৰ সভাপতি কাৰ্যকৰ্তাসকল উপস্থিত আছে। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা বানা আক্ৰান্ত অঞ্চলত আহি আপোনালোকে এই বাতৰি সংগ্ৰহ কৰিছে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতে আলোচনা কৰিছে এই লোকসকলৰ যি যি ক্ষতিগ্ৰস্ত হৈছে ফিচাৰী আপোনাৰ ঘৰ আপোনাৰ সা সামগ্ৰী কিতাপ বহি বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰাৰ তেখেতলোকে প্ৰচেষ্টা আগবঢ়াই আছে। প্ৰশাসনিকভাৱে যিখিনি সুবিধা আগবঢ়াব লাগে এই সুবিধাখিনি মাননীয় সাংসদ ডাঙৰীয়াই খুব কম দিনৰ ভিতৰতে ইয়াত উপলব্ধ কৰাৰ কথা তেওঁ আমাক অৱগত কৰিছে।